আজি আমাৰ 2024 প্ৰথমটো শাওনৰ দেওবাৰৰ বলবম যাত্ৰা আমি ষ্টাৰ্ট কৰিছোঁ। এয়া আমাৰ ৰাইজ আজি আমাৰ শাওনৰ বতৰ ষ্টাৰ্ট হৈছে আৰু বতৰটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। আজি আমি ফাৰ্ষ্ট বলবম গৈ আছোঁ হলেশ্বৰ, ইয়াৰ পৰা খোজকাঢ়ি তেজপুৰৰ পৰা। ৰাইজ সহযোগ কৰিব আমাক। আমাৰ লাইন আপ, আমি এতিয়া গৈ আছোঁ গণেশ ঘাটত। গণেশ ঘাটত ধুনীয়াকৈ মেলা বহিব। ফাৰ্ষ্ট ছানডে বুলি ইমান বহা নাই। এতিয়া আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ। এয়া আমাৰ গণেশ ঘাটৰ মেইন গেট। আপোনালোকে যদি তেজপুৰ আহে এবাৰ দৰ্শন দিন যাব, কাৰণ আমাৰ ইয়াত জীয়াশিলৰ গণেশ বাবাৰ মূৰ্তি হয়। এইটো বহুত ধুনীয়া। আজিতো ভিৰ বহুত কম। আজি নেক্সট দেওবাৰৰ পৰা ইয়াত খোৱা দোৱা, এইটো আমাৰ গণেশ মন্দিৰ। নেক্সট দেওবাৰৰ পৰা এইখিনি জেগাত আৰু ভিৰ হ'ব, কাৰণ ইয়াত খোৱা দোৱাৰ প্লেনিং কৰিব। আমাৰ লগৰবিলাকে মালা লয় ৰুদ্ৰাক্ষৰ, তো বাৰ্গেনিং কৰি আছে ধুনীয়াকৈ। লাষ্টত গৈ ল'লোঁ আমি 4ডাল। এয়া পিন্ধি কেনে ফটো উঠিলোঁ ধুনীয়াকৈ পুলু দা মই। আমাৰ এয়া গণেশ ঘাটত বহিছোঁ, অকণ আৰাম কৰি আছোঁ। এতিয়া আমি ওলাইছোঁ গণেশ ঘাটৰ পৰা পানী চানী লৈ বলবম বুলি হলেশ্বৰলৈ। কাৰণ হলেশ্বৰ যাওঁতে টাইম লাগিব। আমি লাহে লাহে খোজকাঢ়ি ওলাই দিলোঁ 12টা বজাত গণেশ ঘাটৰ পৰা। এতিয়া আমি খোজকাঢ়ি গৈ থাকিম। আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখাই যাম। চাওক, আমাৰ ভিডিঅ'টোত বনি থাকক। বলবম 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 बोले बोम बोलबम बोलबम जोर से बोलो जोर से बोलो। বৰ্তমান চাব পাৰে আমি তেজপুৰৰ ত্ৰিবেণী ওচৰত পালোহি। গণেশ ঘাটৰ পৰা পানী লৈ আমি ওলাইছোঁহি ধুনীয়া। আমি এতিয়া গৈ আছোঁ হলেশ্বৰ। আপোনালোকে সহযোগ কৰিব আমাক, আমি ভালে কুশলে যেন গৈ হলেশ্বৰ পাওঁ। আজি আমি আমাৰ প্ৰথমটো শিৱৰাত্ৰি শ্ৰাৱণ মাহৰ প্ৰথমটো বলবম গৈ আছোঁ। ধুনীয়াকৈ আমাৰ চবে আহি আছে পানী লৈ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব। বলবম বলবম গোটেইখিনি আমাৰেই ভক্তগণ। আমি চবে এতিয়া ধুনীয়াকৈ হলেশ্বৰ গৈ পালেই হ'ল, সেইটোৱে আশা থাকিল। বৰ্তমান আমি হলেশ্বৰ পালোহি খোজকাঢ়ি আহি। চবে আমাৰ ভক্তগণ শুই আছে, কাৰণ মন্দিৰ খোলা নাই এতিয়ালৈকে। চব বাকী ভক্তগণ ইয়াত বহি আছে। জয় শিৱ শম্ভু বলবম। চবে পাই গ'ল, ময়ো পাই গ'লোঁ। আমি ধুনীয়াকৈ আহিলোঁ খোজকাঢ়ি, ভাল লাগিল আমাৰ যাত্ৰাটো কৰি। এতিয়া মন্দিৰ খুলিলে পূজাটো কৰোঁ, তাৰপিছত ঘৰ যাওঁ আৰু। বৰ্তমান আমি ইয়াত পালোহি। চবে ধুনীয়াকৈ আৰাম কৰি আছে, আপোনালোকে চাবই পাৰিছে চবে আৰাম কৰি আছে। কিন্তু খোজকাঢ়ি আহি কাৰ কেনেকুৱা কি মন্তব্য আপোনালোকক শুনাব বিচাৰোঁ। আপোনালোকে অকণ শুনক। ৰুচ, তোমাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তুমি তেজপুৰৰ পৰা যে হলেশ্বৰ আহিলা, তোমাৰ এক্সপিৰিয়েঞ্চটো অকণ শ্বেয়াৰ কৰা। পোনপ্ৰথমে সকলো ফেচবুক বন্ধুবৰ্গলৈ বলবমৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভালেই লাগিলে, বহুত ভাল লাগিছে খোজকাঢ়ি। অলপ কষ্টও হয়, কিন্তু কষ্ট কৰিবই লাগিব। ইমান আৰাম দিলেও নহ'ব, কষ্ট কৰিলেহে গম পোৱা যায় যে আৰামৰ মূল্য কি। সেইটো কাৰণে কষ্ট কৰি থাকিব লাগিব। জীৱনত কষ্ট আৰু আৰাম দুয়োটাই পাম ন। এতিয়া বৰ্তমান অন্ধক সুধো। অন্ধ, তুমি খোজকাঢ়ি আহি কি এক্সপিৰিয়েঞ্চ পালা? তোমাৰ মনটো কি হ'ল কি নহ'ল অকণ ৰাইজক কোৱা। কি ক'ম আৰু, ৰাইজ মহাদেৱে লৈ আহিছে, আহি পাই গ'লোঁ। অকণো দুখ চুখ পাইছা নেকি ভৰিত? ভৰিত যি হৈছে মহাদেৱে লৈ লৈছে আৰু। এতিয়া মহাদেৱে গম পাব আৰু ন। মহাদেৱে আমাক লৈ আনিলে। ঠিক আছে। এইপিনে বাকী ৰাইজবোৰতো শুয়ে আছে। এইপিনে আমাৰ পানীয়ালে অলপ পানীয়াই কিবা কয় নেকি? জয় শিৱ শম্ভু। বঢ়িয়া বঢ়িয়া। বৰ্তমান চাব পাৰে হলেশ্বৰত বহুত ভিৰ, লাইন বহুত ডাঙৰ। আমি ৰখি আছিলোঁ ইমান টাইম, দুৱাৰ খোলা নাছিলে। এতিয়া দুৱাৰ খুলিছে আৰু পোহৰ হৈ গ'ল। আমি এতিয়া পানী ঢালিবৰ কাৰণে লাইনত সোমাব লাগে। বহুত ভিৰ হলেশ্বৰত। পূজা চূজা দি আহি আমি আকৌ বহিব লগা হ'ল।
কাৰণ যি বৰষুণ চব মানুহ বহি আছে কি বৰষুণ পূৰা মানুহ ভিৰ পানী ঢালি আছে আৰু আমি পানী ঢালি বহি